গাঁৱৰ ঘৰে ঘৰে ঢেকিনো ধপ ধপনি তাতৰে হালতে মাকুৰনো খিট খিটনি। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে, তো মোৰো ভালে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইফালৰ পৰা, ঢেকিহালৰ পৰাই। গানটো শুনিয়ে গম পাইছে। এইফালে আমাৰ আপাহাতী আৰু আমাৰ ডাঙৰ বাই পূৰা গুৰ কটাত ব্যস্ত আৰু এইফালে আমাৰ মামীহঁতি ধুনীয়াকৈ পিঠা খুন্দি আছে, ঢেকি দি আছে। কলা হৈছে ন অলপ। এইফালে গৈছোঁ ৰ'বা। এতিয়া ন ৰ'বা, অকণমান থিয় হৈ লওঁ বহি বহি দি আছোঁ মই। এইফালে আমাৰ ৰাইজসকলে যেনে পিঠা খুন্দাত ব্যস্ত। এইফালে আমাৰ ৰাইজসকল এইয়া ভঁৰালটো অকণমান চাপৰ হৈছে। আমাৰ তুলসীয়া হ'ল আৰু চাপৰ এইফালে আমাৰ আপাহাতী অকণমানি বাহঁতি বৌতি ধুনীয়াকৈ গুৰ কাটি আছে। তো যিহেতু হেৰি খাগৰি পথাৰ ন আপা, হয় নাই? খাগৰি পথাৰ দেওবাৰে মানে 1 মাৰ্চ হয় ন? 1 মাৰ্চ শনিবাৰে দেওবাৰে 1 মাৰ্চত 1 মাৰ্চত ভাগৱত পাঠ মানে পাতিব আৰু ভাওনা আছে 1 মাৰ্চত। আৰু 28 আমাৰ যিহেতু সেইকাৰণে 28 তাৰিখে ভাগৱত পাঠ কৰিব আৰু 1 মাৰ্চত ভাওনা প্ৰদৰ্শন হ'ব। আৰু সেইবাবে মানে পূৰা ধুনীয়াকৈ চাহৰ লগত খাবৰ কাৰণে আমাৰ নামঘৰৰ ফালৰ পৰা পকা মিঠৈ দিম বুলি কৈছে। সেইকাৰণে পূৰা প্ৰস্তুতি চলাই আছে আমাৰ ৰাইজসকলে। গাঁৱত বাৰু আজিকালি ঢেঁকী নোহোৱাই হ'ল বাৰু দেই, চবে মেচিনতে দি দিয়ে ধৰকৈ আহে এইফালে। সেইকাৰণে এতিয়া ভাল লাগে যিহেতু সকলোৱে মিলিজুলি খুন্দি আছে। এইফালে আমাৰ বৌতিয়ে পূৰা চলি আছে। এদি চাই দিয়া আকৌ এবাৰ। এইফালে আমাৰ এপাও চালি আছে দেই। এপা দেখাই দিয়া মুখখন অকণমান। এইফালে এইফালে সকলোৱে লাগি আছে দেই যুঁজাৰ। এয়া নিচা হাবলে আছে। এইফালে আমাৰ বটিহঁতি আৰু পেহীহঁতি গোটেইখিনি গুৰ কাটি আছে। পকা মিঠৈ আজি বনোৱাতহে বল আৰু এইফালে। আৰু চাউল সেইফালে 2টা পাচিত আছেই। ঢেঁকী দি ভাল লাগিছে নে মামী? ভাল লাগিছে? এই দেখিয়ে নাই বাৰু এই কিজনী। এইফালে আমাৰ বটি পূৰা উখনি আছে। এইফালে ঢেঁকী গোটেইখিনি ঢেঁকীতে খুন্দিব নেকি বাৰু? আৰু ঢেঁকীত দিয়া পকা মিঠৈ খায়ো ভাল লাগে, সোৱাদো হয় দেই। আৰু এই মিলত দিয়া হ'লে মানে ৱালত মাৰিলেও মোৰ সেইদিনাখনি হ'ল আৰু এইফালে এবাৰ আদত আছে ন বা ঢেঁকী আমি দিম। অকণমান হাতত দিয়া আকৌ তোমাৰ ঢেঁকীটো নিদিব। সেইফালে মোবাইলত ব্যস্ত আমাৰ বাইদেউ। সান্দহ আৰু চিৰা পিঠা